অভূতপূৰ্ব খৰাং আৰু উৎকট গৰমে দহিছে ৰাজ্যবাসী। বতৰ আৰু জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে ৰাইজ। ৰাজ্যৰ কোনো কোনো ঠাইত বৰষুণ হৈছে যদিও বৃহত্তৰ ৰঙাপাৰা অঞ্চলত কেইবাদিনো ধৰি হোৱা নাই বৰষুণৰ অভাৱত পুখুৰী, খাল, বিল, নৈ শুকাই যাবলৈ ধৰিছে। সেয়েহে চাহ বাগিচাৰ শ্ৰমিক ৰাইজে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ গ্ৰহণ কৰিলে অসমীয়া এক লোকাচাৰ বিয়া, ভেকুলী বিয়া। ভেকুলীৰ বিয়া পাতিলে বৰষুণ অহাটো খাটাং বুলি অসমীয়া ৰাইজে মনে প্ৰাণে বিশ্বাস কৰি আহিছে। সেয়েহে যি কি নহওক ভেকুলী বিয়াখনক লৈ আজি পুৱাৰে পৰা ৰঙাপাৰা দুটাকৈ স্থানত এক উখল মাখল পৰিৱেশৰ সূচনা হয়। দিনৰ ভাগত ৰঙাপাৰাৰ নাহৰবাৰী গাঁৱৰ দৰা ৰাজক দোলাত লৈ বিয়া কৰোৱাৰ উদ্দেশ্যেৰে নামগাঁও চাহ বাগিচাৰ দিশে ৰাওনা হয়। দৰাৰ লগত পিতৃৰ আৰু গাঁওখনৰ ৰাইজে যাত্ৰা কৰে। যোৱাৰ সময়ত বেণ্ড পাৰ্টিৰ এটা দলো যায়। ইফালে নামগাঁও চাহ বাগিচাৰ লক্ষী পূজাৰ ফিল্ডত আয়োজন কৰা বিয়াৰ ৰভাতলিত দৰা গৈ উপস্থিত হয়। লগে লগে কন্যাপক্ষৰ ৰাইজে দৰাপক্ষৰ ৰাইজক আপ্যায়ন কৰাত ব্যস্ত হৈ পৰে। দুয়োখন ৰাইজ একত্ৰিত হোৱাৰ লগে লগে ৰভাস্থলী এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। সকলোবোৰ ৰীতি নীতি সুন্দৰভাৱে দুয়োপক্ষই পালন কৰে। কন্যাক মাহ হালধিৰে নোৱাই ধুৱাই হোমৰ গুৰিলৈ লৈ আহে। দৰা কন্যাক চাবলৈ চাহ শ্ৰমিক ৰাইজ উবুৰি খাই পৰে। কণ কণ শিশুসকলে কৌতূহল মনেৰে প্ৰত্যক্ষ কৰি গৈছে সমগ্ৰ দৃশ্যাৱলী। হোমৰ গুৰিত পুৰোহিতে মন্ত্ৰ উচ্চাৰণ আৰু আয়তীসকলে উৰুলি দিয়ে। পাছত ৰাইজৰ উপস্থিতিত দুয়োৰে মাজত বিয়াখন সম্পন্ন হয়। দুপৰীয়াৰ বাবে যোগাৰ কৰা আহাৰ দৰা আৰু কন্যাপক্ষৰ ৰাইজে গ্ৰহণ কৰে। এয়া আছিল ৰঙাপাৰাত অনুষ্ঠিত হোৱা এখন অপ্ৰত্যাশিত ভেকুলী বিয়া। উল্লেখযোগ্য যে ৰঙাপাৰাৰ চেঁচা চাহ বাগিচাৰ অধীনত থকা নামগাঁও শাখা চাহ বাগিচাত অনুষ্ঠিত হোৱা ভেকুলী বিয়াখনৰ বাবে আজি দিনটো ছুটি ঘোষণা কৰা হৈছিল। এতিয়া সকলোৱে আশা প্ৰকাশ কৰিছে ৰাইজে বৰঙণি সংগ্ৰহ কৰি অনুষ্ঠিত কৰা বিয়াখনৰ পাছত বৰুণ দেৱতা সন্তুষ্ট হ'ব আৰু এজাক বৰষুণ দি ৰাইজক সন্তুষ্ট কৰিব। বিয়াখনে ৰাইজক খৰাং বতৰৰ পৰা কিমান পৰিত্ৰাণ দিয়ে সেয়া সময়হে ক'ব। এইটো আমি স্যার সবে মিলি পেলাই রাইজে এখন এইটো বিয়া পাতিছোঁ আমাৰ গাঁৱৰ কাৰণে আৰু পুৰা ৰাইজৰ কাৰণে। বৰষুণ বহুত দিনৰ পৰা হোৱা নাই, বৰষুণ হ'ব লাগে বুলি আমি এটা সবে ৰাইজে মিলি পেলাই বিয়া পাতিছোঁ। আৰু ইয়াত মানুহ বিয়া নহয়, এইটো ভেকুলী বিয়া। আমাৰ ইয়াতো মানুহ বহুত হৈছে। দৰাৰ নাম কি আৰু কইনাৰ নাম? দৰাৰ নাম হৈ গ'ল ৰাজ আৰু কইনাৰ নাম হৈ গ'ল দামিনী। আজি উপস্থিত আপোনালোকক পোনপ্ৰথমে মই ধন্যবাদ জনাইছোঁ। আজি নামগাঁও টি ষ্টেটৰ আণ্ডাৰত যিটো মানে ভেকুলী বিবাহ যিটো সম্পন্ন কৰা হৈছে, এইটো মই আগতে অন্যান্য বিবাহ কৰোঁ বা আপোনাৰ বৌথভাৱে বিবাহ কৰা যায়,
কিন্তু ভেকুলী বিবাহ জীৱনত মই প্ৰথমবাৰ আজি কৰিবলৈ আহিছোঁ। আশা কৰোঁ বৰুণ দেৱতাই ইয়াতে সন্তুষ্ট হয়, আমাৰ যিখিনি চাহ শ্ৰমিক আছে তেওঁলোকৰ যি প্ৰতিফল পাব লাগে সেইবোৰৰ পৰা যি বঞ্চিত হৈ আছে তেওঁলোকক যাতে অকণ হ'লেও বৰষুণ জাক দি অকণমান নিকা কৰি দিয়ে বুলি মই আশা কৰিছোঁ। বৰুণ দেৱতাৰ সেয়াই প্ৰাৰ্থনা কৰিম। আৰু আমাৰ ৰাইজে যি হিচাপে সহযোগ কৰিছে বিবাহখনত, এইটো কালৰূপ এটা লৈছে, প্ৰকৃতিৰ এটা কালৰূপ ধৰিব পাৰি। যিহেতুকে আগত পটুৱা বাঁহ ফুলা নাছিলে, এইবাৰ প্ৰকৃতিৰ ৰুদ্ৰৰূপ লোৱা দেখা গৈছে। প্ৰায় জেগাতে বাঁহ ফুলিছে, প্লাছ বাগানবোৰতো এতিয়া পানীৰ অভাৱৰ কাৰণে পাত নোহোৱা হৈছে, যাৰ কাৰণে ক্ষুদ্ৰ খেতিয়কটো বাদ দিয়ক, ইমান ইণ্ডাষ্ট্ৰিজ এৰিয়াৰ মালিকবোৰো বিপদত পৰিছে। তো গতিকতে আশা কৰোঁ ইয়াৰ এই মাধ্যমেৰে এই ভেকুলী বিবাহ সম্পন্ন কৰাৰ যিটো আশীৰ্বাদ স্বৰূপে আমি যদি পৃথিৱীৰ বুকুলৈ অকণমান বৰষুণ নমাই আনিব পাৰোঁ, সেয়ে বৰুণ দেৱৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। ৰাইজ, গোটেই নামগাঁওবাসী ৰাইজ হৈ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, যাতে প্ৰকৃতিৰ যি ৰুদ্ৰৰূপ হৈছে, ক'ত কি হৈছে, কি হানি বিঘিনি হৈছে নাজানো, কিন্তু পৃথিৱীৰ বুকুলৈ যাতে অকণ বৰষুণ ছটিয়াই আমাৰ জীপাল কৰি তোলে। আমাৰ চাহ বাগানৰ লগতে খেতিপথাৰ সমস্ত জাহ গৈছে বুলি ক'ব পৰা যায়। বৃহত্তৰ অঞ্চল, অকল নামগাঁও বাগান বুলিয়েই নহয়, ওচৰে পাজৰে গোটেই গাঁৱতী সাঙৰীয়া যিমান অঞ্চল আছে প্ৰত্যেকটা অঞ্চলেই মানে আপোনাৰ খৰাঙৰ ৰাসত পৰিছে। তো গতিকতে আশা কৰোঁ এই ভেকুলী বিয়া কাহানিও আগৰ মানুহে কয়, এতিয়া আমি যৌথভাৱে কৰিবলৈ লৈছোঁ। আমাৰ বাগানত কৰা হৈছে, অন্যান্য বাগানবোৰত কৰা হৈছে, গাঁও এৰিয়াবোৰতো কৰে। তো গতিকতে এইটোক লৈ আমি যদি কিছু সংখ্যকভাৱে সুফল পাওঁ বুলি মনে মনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।